কৃষ্ণ হরি করুত বিষ্ণু কাম কতি জিত জগত সাধবা রাঘিন্ধরা তাল এক তাল
আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো বহন। আমাৰ করুণাতে এই বিনন্দিয়া সৃষ্টি, আমাৰ লীলা ক্ষেত্ৰ সমস্ত জগত, এই জগতত দুষ্টক দমন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যুগে যুগে লওঁ অৱতাৰ। বিঘিনী খণ্ডন ভজো তুয়ার শৰণ হে, ভজো তুয়ার শৰণ হে। নারায়ণ 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 হত তম প্রতি ধীর দিনী গুণে ভরা তিনি মূর্তি একে গুরু খয়া গুণে। তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর, চরাচৰ জগতৰ তুমি হে ঈশ্বৰ। নারায়ণ নারায়ণ নারায়ণ। সৃষ্টিৰ মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সুবিমল চিন্তাত বিভোৰ। নারায়ণ নারায়ণ নারায়ণ। হে প্ৰভু প্রভু প্রভু নারায়ণ নারায়ণ নারায়ণ। হে প্রভু কমললোচন, গ্রহণ করি নারদর ভক্তি অঞ্জলি, বেকত করকচোন প্রভু নাৰাখি কপট। সৃষ্টিকৰ্তাৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ। উঠা উঠা নাৰদ প্রভু উপযুক্ত সময়তে তুমি বৈকুণ্ঠত ফলা বিদ্যা। নারায়ণ নারায়ণ নারায়ণ। কোৱা নাৰদ, শুনো তোমাৰ মুখে আছে নেকি কিবা এই তলৈকৰ নবীন সংবাদ? নারায়ণ নারায়ণ। উপহাস কিয় কৰে প্রভু? উপহাস? হয় প্রভু, যার ইচ্ছাত জল স্থল বায়ু এই ত্রিনখ ধারা, যার অনুগ্রহত শ্যাম বসুন্ধৰা, ত্রিজগতৰ নিয়ন্তা আপুনি। তেনেস্থলত প্রভু প্রশ্ন কৰি এই নিহকিনী নারদকে কিয় চালনা কৰিছে প্রভু? দেৱৰ্ষি প্রভু ভুল তুমি নুবুজিবা আমাক। প্রভু জানো আমি ভালদৰে এই তলৈকৰ সমস্ত সংবাদ। নারায়ণ
কিন্তু কি প্ৰভু? চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি। নাৰায়ণ নাৰায়ণ নাৰায়ণ। তোমাৰ চাতুৰ্যতাপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি। সেয়েহে নিশ্চিন নাৰদকো আজি প্ৰভুৱে কৰিছে চালনা। বাৰু যিয়েই নহওক প্ৰভু, এইবাৰ ত্ৰেতা যুগতে লীলাময়ী জগত পালকেনো কি লীলামালাৰ কৰিব সূচনা, তাৰ বাতৰি ল'বলৈহে আজি এই নাৰদৰ বৈকুণ্ঠলৈ আগমন প্ৰভু। শুনা তেনেহ'লে দেৱ ঋষি, কওক প্ৰভু। এইবাৰ মনুষ্য ৰূপে ধৰি অৱতাৰ, মানৱীয় লীলামালা কৰি সম্পাদন। প্ৰভু এই ভক্তগণক কৰিম ৰক্ষণ। প্ৰভু এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায়। নিশ্চয় নিশ্চয় প্ৰভু। এতিয়া যোৱা তুমি, উপযুক্ত সময়ত তোমাক কৰিম স্মৰণ। হে প্ৰভু দয়াময়, হে প্ৰভু কৃপাৰ সাগৰ, চৰাচৰ জগতৰ হে হৰি তুমি হে ঈশ্বৰ, তুমি হে ঈশ্বৰ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু তব ৰাতুল চৰণতে পুনশ্চ জনাই প্ৰণিপাতে এবে ৰাখে মাগিছো বিদায়। নাৰায়ণ নাৰায়ণ নাৰায়ণ। সহজ কৃপালু পুনঃ প্ৰকাশিয়ে, হৰিয়া চাহৰি ভকত বৎসল নাম, ধেনু যে নমতে বৎসক পালয়, তুমি হে হিমতে ভকত কপালা ৰাম, তুমি হে হিমতে ভকত কপালা ৰাম, তুমি হে হিমতে ভকত কপালা ৰাম। নাৰায়ণ নাৰায়ণ নাৰায়ণ। এবে যাওঁ আমি নিজ কৰ্তব্যত সংগৈ অগ্ৰসৰ। কৃষ্ণ হৰি হৰি। বন্দে শম্ভু মহেশ্বর, বন্দে গৌরী মনোহর, বন্দে হর 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 বর পাদম, বন্দে
লীলা সভামাজে দেৱতী কালে বাঘৰ সাল দেখি মধু পাইলা গোয়া কইলা খহি কইলা খহি হর হর মহাদেব বুলা হর দিব্য শুভ্র জ্যোতিৰে জ্যোতিষ্মা প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰ মহিয়ান কৈলাসৰে শুভ্ৰ শিখৰতে বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰ পৰম ব্ৰহ্মই আমাক কৰিছে সৃজন জীৱ সংহাৰৰ হেতু সেয়েহে অনাদি কালৰে পৰা সংহাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা কৰিছো ৰক্ষা জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো তলৈকৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো কৰোণাৰ উদ্ৰেক কৰে মনোমত বৰ প্ৰদান কৰি জাগ্ৰতি ইচ্ছা পূৰণ কৰোঁ ভক্তগণৰ আজিও মত্যৰ এক ভক্তক ঈপ্সিত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ যাওঁ এবে নৈমিত্ৰিক কাৰ্য কৰি সম্পাদনা পাৰ্বতীৰ সমেত কৰোঁ গৈ নিৰ্গুণ হৰিৰ কথা
দিকপাল দেবরাজ জগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত এই অমৰাৱতীপুৰৰ অধীশ্বৰ মই দেৱ পুৰন্দৰ ৩৩ কোটি দেৱতাই যাৰ আদেশ পালিবৰ হেতু সদা হস্তম অদিতিৰ নন্দন মই ইন্দ্ৰ তিলুকৰ সকলো ভোগ্য সম্পদৰ গৰাকী দেৱশ্ৰেষ্ঠময় দেৱেন্দ্ৰ বাৰু কোৱাচোন দিকপাল দেবরাজ আজি মোতকৈ সুখী সমৃদ্ধিশালী আছে জানো কোনোজন ব্ৰহ্মদেৱৰ সৃষ্টিত দিতি আৰু দনুৰ নন্দন সেই দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি সেইবাবে দিকপাল দেবরাজ প্ৰত্যেক মুহূৰ্তত হৈস্তম হৈ থাকিবা তুমি দেবরাজ তার বাবে চিন্তা নকৰিব আপুনি লাগে মাথো আপোনারা দেখি সৎচুক মুহূৰ্ততে কৰিম লিখে শুনি সুখী হলো তোমাৰ উৎসাহিত বাণী দিকপাল দেবরাজ এই অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰুৰ আক্ৰমণৰ বাদে ক'তো যেন নাথাকে ছিদ্ৰ ব'লা দিকপাল যাওঁ আমি নৰ্তকী গণৰ কাষে উপভোগ কৰোগৈ অনুৰম নৃত্য গীত বলক দেবরাজ ব'লা দিকপাল অধিপতি নমো হরে
মোদী একি কটাক্ষত ভস্মভূত হ'ব লাগিব সমস্ত জগত এটি পলকতে কাৰণ য'তেই দৃষ্টি মোৰ তাতেই পলয় এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্যত অহংকাৰী ৰাজা দশৰথৰ দৰ পচন্দ কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্য কাৰণ অন্য দেৱতাক মানৱে পূজা কৰে সাক্ষাৎ পাবৰ বাবে কিন্তু এই অনেক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে কাৰণ য'তেই দৃষ্টি মোৰ তাতেই পলয় কাৰণ য'তেই দৃষ্টি মোৰ তাতেই পলয় য'তেই দৃষ্টি মোৰ তাতেই পলয় কৃষ্ণ হৰি প্রবেশিলা দখৰ সংগে চলে মনে পাইলা রাম হরি রাম প্রণাম মন্ত্রীবর মন্ত্রীবর মহারাজ আছেন কুক্ষণে মোর অযোধ্যার প্রিয় প্রজাগণ অভাব অনাতন কিংবা বহি শত্রুর আক্রমণে করে নাকি জর্জরিত প্রিয় প্রজাগণৰ জীবন মহারাজ জনাওক মোক সকলোতে নকৰি পলম মহারাজ মন্ত্রীবর সকলো মঙ্গল আজিয়েই অযোধ্যা ৰাজ্য মন্ত্রীবর কিন্তু কিন্তু বলি রই গল কিয় মন্ত্রীবর আজি বহুদিন ধৰি
নিৰীক্ষণ কৰি আহিছো আপোনাক। মন্ত্ৰীবৰ পূৰ্ণিমাৰ চন্দ্ৰ যেন মুখনি আপোনাৰ, মন্ত্ৰীবৰ দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা। মন্ত্ৰীবৰ ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা। কওকচোন মহাৰাজ, ইয়াৰ কাৰণ কি? মন্ত্ৰীবৰ মহাৰাজ, বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি। মহাৰাজ, হোৱা নাই নে বোধগম্য মোৰে উদাসীনতাৰ কাৰণ? মহাৰাজ, মন্ত্ৰীবৰ মহাৰাজ, মহান ইক্ষাকুকুলৰ ৰজা হয় মহাৰাজ। সূৰ্যবংশী ইক্ষাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতিয়েই বকুত বক্ষণ। সত্য মহাৰাজ। ত্ৰিজগত বন্দিত ইক্ষাকুকুলৰ শোণিতৰ ধাৰা স্তব্ধ হব যেন আজি এই দশৰথৰ নাম। মহাৰাজ, আপুনিতো জানে মন্ত্ৰীবৰ মহাৰাজ, অত্যপৰিমিত অপুত্ৰক মই লাহে লাহে যৌৱনেও মাগিব মেলানে বাৰ্ধক্যই আহি দিবহি দেখা। মহাৰাজ, সন্তান নহলে এই মহান বংশ ৰক্ষা হব কিবা দৰে? মহাৰাজ, কোনে মন্ত্ৰীবৰ কোনে কৰিব জল পিণ্ডদান? কোনে কৰিব এই অযোধ্যা ৰাজ্য শাসন? মহাৰাজ, এই কথা আমাৰ অগোচৰ নহয় মহাৰাজ। মন্ত্ৰীবৰ ভাগ্যৰ লিখনিটো অখণ্ডনীয়। মন্ত্ৰীবৰ সেয়েহে মহাৰাজ, কওক মন্ত্ৰীবৰ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ। মন্ত্ৰীবৰ কি হৈছে অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? মহাৰাজ, কিবা সংকটে কৰে নেকি অযোধ্যাৰ প্ৰিয় প্ৰজাগণক জুৰুলা? মহাৰাজ, কওক মন্ত্ৰীবৰ সুজলা সুফলা শস্য চামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হবলৈ বেছিদিন নাই মহাৰাজ। মন্ত্ৰীবৰ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ প্ৰজাসকলে এমুঠি অন্নৰ অভাৱত মন্ত্ৰীবৰ এই ৰাজ্য ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে মহাৰাজ। মন্ত্ৰীবৰ সেয়েহে মহাৰাজ, কওক মন্ত্ৰীবৰ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক। মন্ত্ৰীবৰ মহাৰাজ, দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা। হয় মহাৰাজ। নারায়ণ 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 প্ৰণাম দেৱঋষি। কৃষ্ণ শৰণে হইবে যিমতে ভকতি শুনাব ভানে তাক স্থিৰ কৰি মতি বিষ্ণু ভকতৰ সংগ লৈবা পথ মত গুৰু মানি হুচখা কৰিবা ভাল মত। নারায়ণ নারায়ণ নারায়ণ। মহামন্ত্ৰী সুমন্তৰ কথা একেবাৰেই সঁচা ৰাজা দশৰথ। দেৱঋষি
আজি অযোধ্যাৰ দক্ষিণ প্ৰান্তত প্ৰজাগণৰ কথাটো দূৰৈৰে কথা। আজি আজি শুনিবলৈ নোপোৱা তাত পশু পক্ষীৰ মাত। সকলোৱে তোমাক ধিক্কাৰ দি ত্যাগ কৰিছে অযোধ্যা চিৰদিনলৈ। নকৰা যদিহে তুমি অতি শীঘ্ৰে ইয়াৰ প্ৰতিকাৰ, তেন্তে অযোধ্যা নামৰ শ্মশানৰহে ৰখীয়া হবা তুমি। কি কলে দেৱৰীখি? ত্যাগ কৰি জন্মভূমি প্ৰজাগণে, ত্যাগ কৰি পশু পক্ষী গণে ধিক্কাৰ দিছে এই ৰাজা দশৰথ। এয়া মই কি কাৰ্য কৰিছো? মত্ত হৈ বিষয়ৰ ভোগ বাসনাত পাহৰি পেলাইছো মই প্ৰজাগণৰ কথা। নাই দেৱৰীখি, নিশ্চয় মই ইয়াৰ এক কৰিম প্ৰতিকাৰ। নিশ্চয় নিশ্চয় ৰাজা দশৰথ। দেৱৰীখি, হে দেৱঋষি, ত্ৰিকালজ্ঞ আপুনি কৃপা কৰি ব্যক্ত কৰক দেৱঋষি, পঞ্চবৰ্ষে অনাবৃষ্টিৰ কাৰণ। ব্যক্ত কৰক দেৱৰীখি। নাৰায়ণ নাৰায়ণ নাৰায়ণ। ইন্দ্ৰৰ অধীন মেঘকণে কিবা হেতু বৃষ্টিপাত কৰা নাই তোমাৰ ৰাজ্যত, তাকে নুবুজিলো আমি। দেৱৰীখি, কিন্তু ৰাজা দশৰথ, দেৱৰীখি, তুমি যদি মোৰ কথা শুনা, নিশ্চয় তেন্তে তোমাক দিওঁ মই হিত উপদেশ। প্ৰথমে পৰিভ্ৰমণ কৰি তুমি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ প্ৰজাৰ মাজত, আৰু তাৰ পাছত গমন কৰি অমৰাৱতীপুৰে সোধাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ। ৰাজা দশৰথ, আছে তোমাৰ শক্তি শৰীৰত, পৰাজিত কৰি দেৱেন্দ্ৰক সন্মুখ ৰণত বৃষ্টিপাত কৰোৱা তুমি অযোধ্যা ৰাজ্যত। নিশ্চয় দেৱৰীখি, আপোনাৰ বাক্য কৰি শিৰোগতি। নাৰায়ণ। প্ৰথমে যাম মই অযোধ্যাৰ দক্ষিণ প্ৰান্তত, প্ৰজাগণৰ মাজত প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজভৰাণৰ পৰা সবাৰে মই ৰাখিম জীৱ। নিশ্চয়। তাৰ পাছত সম্ভালৰে কিবা দৰে দেৱেন্দ্ৰই নকৰে বৃষ্টিপাত অযোধ্যা ৰাজ্য। আছে মোৰ দুবাহুত অসীম শক্তি, পৰাজিত কৰি দেৱতাক সন্মুখ খবৰত বৃষ্টিপাত কৰম মই অযোধ্যা ৰাজ্য। কৃপা কৰি সোঁৱৰালে দেখক কৰ্তব্য নিজৰ। নাৰায়ণ। অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত কোটি প্ৰণিপাত। কল্যাণমস্ত। পুনৰ ৰাজলক্ষ্মীয়ে বাস লওক অযোধ্যা ৰাজ্যত। ৰাজন, এবে মই মাগিছো বিদায়। ভাল দেৱৰীখি। ও হৰিত হৰণ লয়াজি দুজন ও হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন দুৰ্ঘুৰাই
দেবৰীখীৰ বচন হেবে আমি নকৰি পলম বলক যাত্ৰা কৰোঁ আমি অযোধ্যাৰ দক্ষিণ প্ৰান্ত বলক মহাৰাজ বলক মন্ত্ৰীগণ দীর্ঘজীবী বাসা পিতা বাসা সিন্ধু কোৱা পিতা সেই অন্ধ পিতা মাতাৰ আচলৰ ধন বাৰু কচোন বাসা তোৰ মুখেৰে শুনো আমি কিমান দূৰত আহি আমি হলো উপস্থিত পিতা বাসা এতিয়া আমি
এতিয়া আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল বাচা অপরাধী আজি আমি তোর ওচৰত নহয় পিতা ইমান ইমান তোৰ কলগ্ৰহ হৈ আমি যে তোকে কিমান কষ্ট দিছো পিতা নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃ চৰণে সেৱা কৰাটো পুত্ৰৰ জানো একমাত্ৰ কৰ্তব্য নহয় আৰু মই মাত্ৰ সেই দায়িত্বহে কৰিছো পালন পিতা আৰু আই তোমালোকক সেৱা কৰিবলৈ পাই মই যে কিমান আনন্দ লাভ কৰো তোমালোকক কেনেকৈ বুজাম পিতাৰ বাবে বিনন্দীয়া সৃষ্টি দেখিলো যে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভতে ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই খুজিব পাৰিব কেতিয়াও নোৱাৰে পিতা কেতিয়াও নোৱাৰে কিন্তু তই বৰ ডাঙৰ ডাঙৰ কথা কবলৈ ললিও বাছা তোক জীৱনে শিকাইছে বাছা যি বয়সত তোৰ সমনীয়াই ৰং ৰহস্য হাঁহি আনন্দৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে এই বয়সত সেই বয়সত তই কষ্ট কৰি কৰি আমাৰ বাবে যাতনা ভোগ কৰিব লগা হৈছে কেতিয়াবা দিনত কেতিয়াবা ৰাতি কেতিয়াবা জ্বৰে জহে দুৱাৰে দুৱাৰে তই ভিক্ষা মাগিব লগা কেতিয়াবা তই অনাহাৰে কেতিয়াবা তই অনিদ্ৰাৰে আমাৰ বাবে তই কিমান যে কষ্ট কৰিব লগা হৈছে বাছা কিন্তু তই আমাক কিয় জীয়াই ৰাখিছ বাছা কিয় জীয়াই পিতা অন্ধ হলেও
আই অন্ধ হলেও তোমালোকৰ প্ৰচাৰত থাকি মই বৰ শান্তি পাওঁ পিতা। আই বৰ শান্তি পাওঁ। তোমালোকৰ অবিহনে মই যে একেবাৰে নিথৰুৱা হৈ এই বাচা বুলি শুনো যেতিয়া এষাৰি মাত হৃদয় মোৰ হাত পৰি যায়। বাৰু পিতা আৰু আই ব'লা যাওঁ আমি নিজ লক্ষ্যস্থানে। বাৰু ৰচোন বাছা পিতা, তই যে কৈছিলি আমি আহি অযোধ্যাৰ দক্ষিণ প্ৰান্তত হৈছো উপস্থিত। কতা শুনা নাই কেনেও পক্ষীৰ মাত। বাছা পিতা, সন্ধ্যাবেলা নামি আহিল নেকি ধৰাৰ বুকুলে? নহয় পিতা, বাছা নহৈতো সন্ধিয়াৰ সময় পঞ্চবৰ্ষে পিতা পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্য। এই ৰাজ্যৰ প্ৰজা পশু পক্ষী জীৱ জন্তুৱেও অন্নৰ অভাৱত দেশান্তৰ হ'বলৈ ধৰিছে আৰম্ভ। আৰু পিতা, প্ৰজাগণে কৰিছে গঞ্জনা। ৰজা দশৰথৰ বাবে হৈছে এনে অমংগল এই ৰাজ্যত। ৰাজা দশৰথৰ বাবে? হয় পিতা। আই, আমাৰ শ্ৰীফলাশ্ৰমতো ফল মূলৰ হৈছে নেকি অভাৱ? মোৰ শ্ৰীফলাশ্ৰমত হোৱা নাই কাহানিও ফল মূলৰ অভাৱ। হয় আই। কিন্তু বাছা পিতা, আজি মোৰ মনত লাগিছে বেজাৰ। আজি ৰজা দশৰথৰ কুকৰ্মৰ বাবেই সেই অযোধ্যাৰ নিৰহ প্ৰজাই আজি লাঞ্ছনা ভোগ কৰিব লগা হৈছে। ঠিক দশৰথ, ঠিক তোৰ দশৰথ মিছতেই তই জন্ম ললি পবিত্ৰ ৰজনে। তই অদ্যাপিও তোৰ কাৰ্যৰ বাবে আজি তোৰি সকল পৰকাল নৰকত ডুবালি। কিয় ৰজা দশৰথে অদ্যাপিও তই ৰাজদণ্ড কৰিছ ধাৰণ? কিয় তই ৰাজদণ্ড কৰিছ? তুমি অস্থিৰ নহয় পিতা। বলা পিতা, যাও আমি নিজ আশ্ৰমে।
হয়নি কাইটি তেতিয়াহ'লে অকণমান জীয়াই লোৱাই ভাল বহুত দুৱাহিল ন কাইটি একদম কঁকাল থৰ পাই গৈছে নহয় কওকচোন কাইটি মানুহজনী আৰু ল'ৰা ছোৱালী মুখাত যেনে তেনে দিহা এটা লগাই থৈ আহিল সেই অৱস্থাত থকা হ'লে হয়তো ইমান দিনে আমাৰ আটাই মুখাই পাণ বায়ু ভাবলাহান কৰিলেহেঁতেন কাইটি যিহঁতে ঠিকেই কৰিছে বুজিছ দেখিছ নহয় সেই চকুৰ আগতে একেবাৰে শেষ হৈ গ'ল বুজিছ সেইবোৰ আগত কিমান যে ভোগ কৰিলো মহাৰাজাৰ আগৰ দিনত কিমান যে ভোগ কৰিলো নকবি মন নকবি গাখীৰ ক্ৰীম ফল মূলেৰে একেবাৰে উভয় নিৰ্ভৰ আছিল নকবি মন নকবি অজৰ দিনত গছৰ তলত পকা পকা ফলবোৰ গোটেইখন ভৰি থাকে মোক কোনেও নেখায় এই গছৰ ওপৰৰ একেবাৰে সকলৰ ফলটোহে পাৰি আনি খাইছিল দিন যেন কলৈ গ'ল মন দিন যেন কলৈ গ'ল তই ঠিকেই কৈছ বুজিছ এইবোৰ আমাৰ ৰজা দশৰথৰ আগৰ আগৰ দিনত কিমান যে ভোগ কৰিলো বুজিছ এতিয়া তেওঁ সেই বোলে ৰাজ্যত গৈ প্ৰজাসকলক চাবলৈও তেওঁ অকণো সময় নাই নহয় দুখীকো বিচাৰ কৰিবলৈ তেওঁ সময় নাই বুজিছ এই ৰূপৱতী ৰাণীৰ লগত বুজিছ একেবাৰে মজগুল হৈ থকাহে চিন্তা কৰিলে বুজিছ আৰু বুজিছ কাইটি কাইটি এতিয়া পাহাৰখনৰ কথা এষাৰ ক'ব লাগিব বুজিছ পাহাৰখনৰো ক'ব লাগিব এতিয়া ৰজা বুজিছ পিণ্ড দিবলৈ এটিও সন্তান ৰজাৰ মানুহে শুনিলে দুই টাকা নি একেবাৰে আলহী কৰিব বুজিলি মনে মনে হ'লেও ক'ব লাগিব বুজিছ ৰজাই মাৰে বা কাটে তথাপিতো কথাষাৰ ক'বই লাগিব ময়ো সেই কালিহে গৈ পৰিয়ালটোত পশ্চিমৰ সেই অজান্তি মুলুকত থকা কুটুম্বৰ ঘৰত থৈ আহিছোগে বেলি যদি ৰাতি দিয়ে তেতিয়াহ'লে আটাই মখাই বিপদ ঘটিব গতিকে গৈ থকাই ভাল হ'ব নেকি নে কি কওঁ বৈ বেলিও বহুত পালেগে ল'ৰা ছোৱালী মুখাৰ কথা বাদেই দিলোঁ তইতো জানোৱে মাইকী মানুহ মই কিমান ভাল পাওঁ গৈ যাম রাজা দশরথ ভিক রাজা দশরথ ভিক রাজা দশরথ শুনিলে বন্তিবৰে মহাৰাজ অযোধ্যাৰ সাধারণ প্রজাই আজি গঞ্জলে করে মুখ বলে চতুর্দিকে কোনো মাথো ধিক রাজা দশরথ ধিক রাজা দশরথ
পক্ষু পক্ষী গণে কই ঠিক ঠিক মরতে পারি নাই। মহারাজ মরতে ক্ষান্ত হোক, মহারাজ ক্ষান্ত হোক। মরতে মহারাজ এইয়া মাথো আপোনাৰ মনৰ ভাৱ মহাৰাজ। মরতে পারি সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে বিনা আহাৰে যাত্ৰাৰ বাবে হয়তো আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে। সেয়েহে মহাৰাজ বলক ঘূৰি যাওঁ আমি নিজ ৰাজ্যৰ অভিমুখে। বিশ্ৰামে আনি দিব প্ৰাণ সজীৱতা। বিশ্রাম শেষ হৈ গল মন্ত্রী মহারাজ। বিশ্রাম শেষ হৈ গল। বিশ্রাম বিশ্রাম করি করি বিষয় ভোগ করি করি প্রজাগণক ঠেলি দিল মই মৃত্যুর মুখলৈ। নাই মহাৰাজ নাই। কিন্তু পণ্ডিমন মহাৰাজ এবার সতর্ক মই এই অপরাহ্ন বেলাতে যাত্রা করি মই অমরাবতীপুরে। প্রথমে বিনয়ের কঠিন দেবেন্দ্র বৃষ্টিপাত করিবরে অযোধ্যা রাজ্য নত খিবর সংহারক মূর্তি ধরে পরাজিত করে দেবেন লোক সম্মুখ রণক বৃষ্টিপাত করাময় অযোধ্যা রাজ্য। আপুনি যাওক মন্ত্ৰীবৰ মোৰ অবৰ্তমানত আপুনি ভালদৰে পালি পুত্ৰ যাওক। আদেশ হিৰোধাৰ্য মহাৰাজ। যাওক মন্ত্ৰী। দেবেন্দ্র হাজু হোৱা দেবেন্দ্র অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবৰে হেতু কৈ আছো দশৰথ অমৰাৱতীৰ হেতু। দেবেন্দ্ৰ
সম্পদৰ গৰাকী দেবেন্দ্ৰ মোৰেই স্বামী জগতৰ সকলো নাৰীৰ ঈৰ্ষাৰ কাৰণ মই কাৰণ মই হলো ইন্দ্ৰাণী হচি কিন্তু এনে কথা নুবুজিলো মই স্বামীৰ ইমান ৰূপৱতী মই থাকোঁতে হচি কিয় বাৰু স্বামী যায় অপেশ্বৰী তাক চাপি পুৰুষৰ নুবুজো মন অবলা নাৰীয়ে যাওঁ এতিয়া স্বামী মোৰ পাবহি ৰাজসভাৰ পৰা Chirocal!
যিহেতু দাদা হয় আজ্ঞা দিয়া হয় মুহূৰ্ততে আক্ৰমণ কৰিম অমৰাৱতীপুৰ ধ্বংস কৰিম ইন্দৰ ইন্দ্ৰত্ব তাৰ পাছত চাম ভালদৰে কিবা হেতু ৰাখে দেবেন্দ্ৰ প্ৰতিশোধৰ স্পৃহা ৰণতৃষ্ণামূল দুগুণে বলা বলা দাদা হয় এতিয়াই আক্ৰমণ কৰো অমৰাৱতীপুৰে শান্ত হোৱা ভয় দাদা বিনো প্রস্তুতিরে কারো যদি আমি স্বর্গ এই পর্যায়ে মিলিব ভাগ্য যোৱা ভয় অশিক্ষিত কৰি ৰাখা মোৰ দৈত্য বাহিনী সেইখন আমাৰ বাবে ময়ো যাওঁ মহাদেৱক তুষ্ট কৰিবৰ বাবে কঠোৰ তপস্যাৰে তুষ্ট কৰি মহাদেৱক লাভি লওঁ মই মনোমত বৰ কিবাতরে স্বর্গপুর রাখে দেবেন্দ্র মহা প্রলয় মহা প্রলয় মহা প্রলয় করি অমরাবতীপুরে হয় দাদা খেটি প্রথম দেবতা মটর ভিতরে ডক্টর বিজয়র রক্ত নিশান নিশান পবনর লহরে 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 উড়িব অমরাবতী কিন্তু দাদা যদিহে নিদিয়ে শিৱই মনোমতবৰ তেতিয়া 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 আছে যত শিৱৰ ভক্ত জগতৰ মাঝে আছে যত বিষ্ণুর ভক্ত তলুকর ভিতরে অকল লোকে ধরে আরে জ্বলন্ত অগ্নে তাকুরি হয় দাদা ইমানতো যদি মহাদেৱ নহয় সদয় তেতিয়া ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিওকে
তিনিওকে দাদা ধৰি আনি বলি দি যজ্ঞকুণ্ড এই ভাই দাদা মই হম ব্ৰহ্মাণ্ডৰ জাগ্ৰত ঈশ্বর 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 উত্তম ভাই দাদা অতি উত্তম কিন্তু দাদা ভাই সত্য হাতে হিংসাত তুমি নলবা আশ্ৰয় জানো আমি ভালদৰে ভক্তিতে তুষ্ট হয় ভঙুৱা শংকৰ দাদা ভাই এতিয়া যোৱা তুমি শিৱৰ আৰাধনাৰ হেতু আৰু ময়ো যাওঁ কৰ্তব্যত হওঁ অগ্ৰসৰ ভাই কালিলৈ প্ৰভাততে মই যত্ন কৰিম শিৱ আৰাধনা হেতু ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় হর হর মহাদেব হর হর মহাদেব হর হর মহাদেব দেবেন্দ্র দেবেন্দ্র প্ৰৱেশ কৰি স্বৰ্গপুৰে এনে উৎসাহেৰে ভংগ কৰিছা দেৱতাৰ শান্তি আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত প্ৰৱেশৰ অনুমতি কোনে দিলে তোমাক উচিত শাস্তি পাবা দিয়েই দিশপালৰ হাতত বেশ তেন্তে তোমাকে পরাস্ত করে সন্মুখীন হম মই দেবরাজ ইন্দ্র পরাস্ত নকরি বল সাবধান বলই পলাবি হেরো মূর্খ দেবতা শব্দ ভেদিবান প্রহারি করি তুরন্তে বন্দি করি মচিত দেবেন্দ্ৰৰ সেৱক জোয়া হেরা আমার দেবতা কবাগই দেবেন্দ্র রই আছে দখরত তেওর সাক্ষাতৰ বাবে প্ৰণয়ৰে এখন মূৰ্তি ধৰি আহিছে দখৰত মুহূৰ্ততে সাক্ষৰ কৰি দিব অমৰাৱতীপুৰ অৱশ্যে জনাম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা খন্তেক অপেক্ষা কৰক দেৱতাৰ অতিথিশালা অপেক্ষা কৰিম মাথো মই
ক্ষণিকৰ বাবে কিন্তু কমাগৈ দেবেন্দ্ৰ ধৈৰ্যচ্যুত নঘটাই যেনেই ৰাজা দশৰথৰ যাওঁ শীঘ্ৰে জনাওঁ দেবেন্দ্ৰক ৰাজা দশৰথৰ আগমনৰ বাতৰি নহ'লে দশৰথ নামৰ একে প্ৰচণ্ড বিপ্লৱে ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস দেৱৰাজ দেৱৰাজ ৰাজকাৰ্যৰ নৈমিত্তিক ব্যৱস্থতা হেতু দেৱৰাজ অৱখন্ন আজি সেয়েহে উপভোগ কৰি নৰ্তকীৰ মনোৰম নৃত্য গীত প্ৰাণ সজ্জীৱতানো ভাগৰুৱা মনত কিন্তু এয়া কি দিকপাল প্ৰণাম দেৱৰাজ এয়া কি আছে দিকপাল দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল দেৱৰাজ অৱসন্ন বেলাহি হল উপস্থিত তেনেস্থলত প্ৰমুখ কক্ষত গন্ধৰ্বভাৱে গদ্দাবী দেখা দেখি নাই নৰ্তকীগণৰ দেৱৰাজ তুমি হে দিকপাল থাকোঁতে সেৱক সিহঁতৰ ইমান হা হ'ল কেনেকৈ দেৱৰাজ তেওঁলোকৰ নাই কোনো অপৰাধ আপোনাৰ মনোৰঞ্জনৰ কৰোঁতা ব্যৱস্থা আগমিলে স্বৰ্গপুৰে দশৰথ অযোধ্যাধিপতি বৰ্তমান অপেক্ষাৰত তেওঁ দেৱতাৰ অতিথিশালাত আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা দিকপাল দেৱৰাজ প্ৰমোদৰ সময়ত কাকো সাক্ষাৎ নকৰে দেৱ পুৰন্দৰে আৰু নিচিনো মই কোনো দশৰথ নামধাৰী মৈত্ৰৰ নিপতিক পৰাক্ৰমী সূৰ্যবংশী দশৰথ মৈত্ৰৰ নিপতি প্ৰধান জানে তেওঁ শব্দ ভেদিবান দেৱৰাজ জানে তেওঁ শব্দ ভেদিবান এতিয়া মোৰ মনত পৰিছে অযোধ্যাৰ নিপতি অজৰ পুত্ৰ সেই পৰাক্ৰমী ৰাজা দশৰথ তাকে নিৰ্মাণ কৰে স্পষ্টভাৱে নকলা কিয় বলা দিকপাল যাওঁ আমি দশৰথৰ সাক্ষাতৰ হেতু বলক দেৱৰাজ বলা দিকপাল গ্ৰহণ কৰি অমৰাৱতীৰ সুখ ভোগ অহা নাই দশৰথ এই উদ্দেশ্যে অমৰাৱতীপুৰে লাগে মাথমুখ ৰাজ্যৰ সমস্যাৰ সমাধান মহানিষ্ঠাকুলৰ ৰাজা দশৰথ দেৱৰাজে আপোনাক জনাইছে প্ৰণিপাত প্ৰতি নমস্কাৰ দেবেন্দ্ৰই কৰিব গ্ৰহণ হে মৈত্ৰৰ নিপতি প্ৰধান দেবেন্দ্ৰ কওকচোন দেবেন্দ্ৰ আপোনাক কিবা দৰে কৰিব সাহায্য দেৱতাৰ সাহায্য নালাগে অযোধ্যা নিপতি মাত্ৰ কোৱা তোমাৰ অধীনস্থ মেঘকণে কিয় পঞ্চবৰ্ষে বৃষ্টিপাত কৰা নাই অযোধ্যাৰ দক্ষিণ প্ৰান্ত জলৰ অভাৱত অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে ভুঞ্জি অশেষ নিকাৰে ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ আনকি অযোধ্যাৰ পক্ষীগণে ধিক্কাৰী বচনেৰে ত্যাগিছে ৰাজ্য চিৰকাললৈ নকৰো যদিহে মই ইয়াৰ প্ৰতিকাৰ জানিবা দেবেন্দ্ৰ অমৰাৱতীতে হব ধ্বংস এতিক্ষণে হে মৈত্ৰৰ নিপতি প্ৰধান যথাৰ্থ কোট স্বাভাৱিক আপোনাৰ